এটা 2 নলীয়া বন্দুকেও মানুহক সেই নিৰাপদ ভাৱটো প্ৰদান কৰিব পাৰিব। সেইসকল ভাৰতীয় যিসকলে জাতি মাটি ভেটিক আৰু সনাতনক খামুচি ধৰি আছে, তেওঁলোকৰ কাৰণে এই আঁচনিখন আমি উৎসৰ্গা কৰিছোঁ। স্পৰ্শকাতৰ আৰু দুৰ্গম অঞ্চলৰ মূল বাসিন্দাক দিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। ঘৰত বন্দুক থাকিলে নিৰাপত্তা বৃদ্ধি হ'ব খিলঞ্জীয়াৰ। মানুহে গম পায় যে এওঁৰ লগত এটা আৰ্মছ আছে, কোনো ব্যৱহাৰ কৰিব নালাগে। মাত্ৰ যেতিয়া গম পায় যে এই ঘৰত এটা 2 নলীয়া বন্দুক আছে, সি নিজেই ডিটাৰেণ্টৰ কাম কৰে। লোকসেৱা ভৱনত বিশেষ আঁচনি মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সেৱা সেতু পৰ্টেল জৰিয়তে আবেদন কৰিব পাৰিব এতিয়া অনুজ্ঞাপত্ৰ, কিন্তু থাকিব বহুকেইটা নিয়ম। ব্যক্তিজনৰ ওপৰত থাকিব নোৱাৰিব অপৰাধমূলক গোচৰ, কৰিব নোৱাৰিব অত্যাধিক সুৰাপান, চিকিৎসকৰ পৰা ল'ব লাগিব স্বাস্থ্যৰ প্ৰমাণ পত্ৰ, ল'ব লাগিব অস্ত্ৰ চলোৱাৰ প্ৰশিক্ষণ। কেৱল অনুজ্ঞাপত্ৰহে দিব, বন্দুক নিদিয়ে চৰকাৰে। আগ্নেয়াস্ত্ৰ দিয়াৰ আগতে মানুহজনৰ ওপৰত কোনো ক্ৰিমিনেল কেছ থাকিব নালাগিব, কোনো ক্ৰিমিনেল এণ্টিচিডেণ্ট থাকিব নালাগিব, অৰ্থাৎ চলিত গোচৰো থাকিব নালাগিব। এনেকুৱা নহয় যে গোচৰত অভিযুক্ত হ'লেহে তেওঁক আমি আৰ্মছ লাইচেন্স নিদিওঁ। গোচৰ চলি থাকিলেও তেওঁ আৰ্মছ লাইচেন্স পাবৰ বাবে যোগ্য নহয়। গভৰ্ণমেণ্টে কাকো আগ্নেয়াস্ত্ৰ প্ৰদান নকৰে, গভৰ্ণমেণ্টে অনুজ্ঞাপত্ৰ দিব। আগ্নেয়াস্ত্ৰ কিনাৰ দায়িত্ব নাগৰিকজনৰ। গভৰ্ণমেণ্টে কাকো আৰ্মছ দিব নোৱাৰে বা আৰ্মছ দিয়াৰ নিয়ম নাই। আমি আৰ্মছ লাইচেন্স দিম। মুখ্যমন্ত্ৰীৰ ঘোষণা, কেৱল হিন্দু লোকেই নহয় অন্য ধৰ্মৰ খিলঞ্জীয়া লোকেও পাব অস্ত্ৰৰ অনুজ্ঞাপত্ৰ, কিন্তু থাকিব কিছুমান চৰ্ত। যে আমি হিন্দু মানুহক দিম, নট ডেট। এজন খ্ৰীষ্টিয়ান মানুহেও লাইচেন্স পোৱা যোগ্য, এজন মুছলমান মানুহেও লাইচেন্স পোৱা যোগ্য, যদিহে তেওঁ 3টা প্ৰজন্ম সেই অঞ্চলত বাস কৰিছে। খিলঞ্জীয়া লোকক কিয় অস্ত্ৰ লাগে তাৰো ব্যাখ্যা দি মুখ্যমন্ত্ৰীয়ে ক'লে, এই আঁচনিখন সাহসী খিলঞ্জীয়াৰ বাবে উৎসৰ্গিত। আপোনালোকে বাগবৰ সমষ্টিত যাব, কেইঘৰমান আমাৰ সনাতনী মানুহে এটা নামঘৰলৈ খামুচ মাৰি ৰখি আছে। কিমান পৰিয়াল? 50, সাৰাউণ্ডেড বাই 3 lakhs of people from other faith. এটা সময়ত কিন্তু গোটেইখন আমাৰ মানুহৰে আছিলে, এতিয়া 50 জন মানুহে তাত খামুচ মাৰি ধৰি আছে। Don't we feel that 50 people should be empowered? সেই 50 জন মানুহৰ জীৱনক যদি আজি গুৱাহাটীত এটা সাম্প্ৰদায়িক সংঘৰ্ষ লাগে, ডিব্ৰুগড়ত সাম্প্ৰদায়িক সংঘৰ্ষ লাগে, who will be attacked first? আনহাতে চৰকাৰী আঁচনি দিয়াৰ দৰে বন্দুকৰ অনুজ্ঞাপত্ৰ দিয়া নহয় বুলি ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে ক'লে, স্পৰ্শকাতৰ অনুজ্ঞাপত্ৰ গুৱাহাটী, ডিব্ৰুগড়, যোৰহাট আৰু শিলচৰত দিয়া নহয় অনুজ্ঞাপত্ৰ। গুৱাহাটীত, যোৰহাটত, ডিব্ৰুগড়ত, শিলচৰত য'ত পুলিচে উইদিন 2 minutes আহিব পাৰে, তাতো আমি আৰ্মছ লাইচেন্স দিব খোজা নাই। একে অনুষ্ঠানতে বুধবাৰে লোৱা কেবিনেটৰ কেইবাটাও সিদ্ধান্ত অৱগত কৰিলে সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীয়ে। 5 সিদ্ধান্ত, IIM গুৱাহাটীৰ অনুমোদন। যোৱাকালি কেবিনেটে ভাৰত চৰকাৰৰ শক্তি পলিচিৰ অধীনত 500 মেগাৱাট পাৱাৰ 25 বছৰৰ কাৰণে ক্ৰয় কৰিবৰ বাবে অনুমোদন দিয়ে আৰু প্ৰতি ইউনিটত 5 টকা 79 পইচা দৰত এই আমি পাৱাৰ কিনিব পাৰিম আৰু ইয়াৰ দ্বাৰা আমাৰ বৰ্তমান যি অকণমান পাৱাৰৰ শ্বৰ্টেজ আছে সেইখিনি আমি পূৰণ কৰিব পাৰিম। আনহাতে মিছন বসুন্ধৰা 3.0ক লৈ হোৱা বিতৰ্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ। গাঁও অঞ্চলত নামঘৰ, মছজিদ, বিদ্যালয়ৰ পৰা মিছন বসুন্ধৰাত প্ৰতি বিঘা মাটিত ল'ব 500 টকা। গুৱাহাটীৰ প্ৰফিট মেকিং প্ৰতিষ্ঠানৰ পৰা 50,000 টকা। গুৱাহাটী বা আন জেগাত যদি প্ৰফিট মেকিং স্কুল আহে বা প্ৰফিট মেকিং অনুষ্ঠান আছে, তেওঁলোকৰ কাৰণে আমি ফুল ফিজ ল'ম, কিন্তু আমাৰ গাঁৱৰ নামঘৰ, স্কুল, অনুষ্ঠান প্ৰতিষ্ঠান এই গোটেইবিলাকে মাত্ৰ মিছন বসুন্ধৰাত প্ৰতি বিঘাত 500 টকা দিব লাগে, তাতকৈ দিব নালাগে। আনহাতে ৰাজ্যত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিষয়টো পুৰণি বুলি মন্তব্য কৰি ৰাজনীতি নকৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ব্যুৰ' ৰিপৰ্ট, DY365।